জাকিৰ হুছেইন ছিকদাৰ আৰু ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াই সিদ্ধান্ত লওক যে এই জনগোষ্ঠীটোক মিয়া শব্দৰ সলনি বাংলাদেশী অনুপ্ৰৱেশকাৰী বা পাকিস্তানী অনুপ্ৰৱেশকাৰী বা বংগমূলীয় অনুপ্ৰৱেশকাৰী বা সন্দেহযুক্ত বাংলাদেশী চৰুৱা পমুৱা অভিবাসী এইবোৰ অভিধাৰে এই জনগোষ্ঠীটোক সম্বোধন কৰিব লাগে নেকি আৰু যদি জনগোষ্ঠীটোৱে মানি লয় যে হয় আমি মিয়া কোৱাতকৈ আমাক বংগমূলীয় অনুপ্ৰৱেশকাৰী কওক পাকিস্তানী অনুপ্ৰৱেশকাৰী কওক বাংলাদেশী কওক সন্দেহযুক্ত বাংলাদেশী কওক অভিবাসী কওক আমাৰ আপত্তি নাই মোৰো আপত্তি নাই জনগোষ্ঠীৰ সিদ্ধান্ত এতিয়া অতীতত এই জনগোষ্ঠীটোক বুজাবলৈ আমি দেখি আহিছোঁ এই ধৰণৰ অভিধা দি আহিছে চৰুৱা পমুৱা অভিবাসী সন্দেহযুক্ত বাংলাদেশী পাকিস্তানী অনুপ্ৰৱেশকাৰী বংগমূলীয় মুছলমান গতিকে যদি জনগোষ্ঠীয়ে বিচাৰে যে এইবোৰে ভাল মোৰ ক'বলগীয়া একো নাই এই জনগোষ্ঠীৰ মানুহ কোনো বিদেশৰ পৰা অহা নাই যেনেকৈ চাহ জনগোষ্ঠীৰ মানুহসকল ঝাৰখণ্ড আদি বিভিন্ন অবিভক্ত ভাৰতৰ পৰা আহিছিলে এই জনগোষ্ঠীৰ মানুহখিনি আহিছিলে পূৰ্ববংগৰ পৰা পূৰ্ববংগতো বিদেশ নাছিলে তেতিয়া এইটো বিদেশ হ'ল 47ৰ পিছতে আজি ভাৰতৰ পৰা যিসকল মাৰোৱাৰী বিহাৰী আহিছে কালি যদি অসমখন বেলেগ হৈ যায় ধৰি ল'লোঁ পৰেশ বৰুৱাই দাবী কৰি আছে তেতিয়া কি মাৰোৱাৰী বিহাৰী এইবোৰ অনুপ্ৰৱেশকাৰী হ'ব নেকি নহ'ব নহয় ভাৰতৰ নাগৰিক ভাৰতৰ ভিতৰত যিকোনো ৰাজ্যত যাব পাৰে গতিকে মই তেওঁলোকে বিৰোধ কৰিছে মোৰ ক'বলগীয়া একো নাই এতিয়া জনগোষ্ঠীয়ে সিদ্ধান্ত লওক তেওঁলোকে নিজকে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে বংগমূলীয় অনুপ্ৰৱেশকাৰী মালচন্দ্ৰ পেগুৱে কোৱাৰ দৰে পাকিস্তানী অনুপ্ৰৱেশকাৰী বা অতীতত যোৱা প্ৰায় 3-4টা দশক এই জনগোষ্ঠীক সন্দেহযুক্ত বাংলাদেশী চৰুৱা পমুৱা আদি ক'লে ভাল পাব নেকি জনগোষ্ঠীৰ সিদ্ধান্ত লওক মিয়া যদিও তুচ্ছাৰ্থত ব্যৱহাৰ কৰিছিলে মই বিচাৰিছিলোঁ যে মিয়া শব্দৰ অৰ্থটো যিহেতু ভাল অ'কে আমাক নেগলেক্ট কৰিছে সেই নেগলেক্টৰ পৰাই এই জনগোষ্ঠীটোৱে আগবাঢ়ি যাওক এতিয়া নুৰুল হুদাৰ পূৰ্বপুৰুষ যদি ইনফিল্ট্ৰেটৰ অনুপ্ৰৱেশকাৰী বাংলাদেশী অনুপ্ৰৱেশকাৰী বা মালচন্দ্ৰ পেগুৱে কোৱাৰ দৰে পাকিস্তানী অনুপ্ৰৱেশকাৰী মোৰ ক'বলগীয়া একো নাই অনুপ্ৰৱেশকাৰী বুলি ক'লে মই অপমানিত বোধ কৰোঁ বাংলাদেশী ক'লে মই অপমানিত বোধ কৰোঁ সন্দেহযুক্ত বাংলাদেশী বুলি ক'লে অপমানিত বোধ কৰোঁ অভিবাসী মুছলমান ক'লে মই অপমানিত বোধ কৰোঁ এতিয়া নুৰুল হুদা জাকিৰ হুছেইন ছিকদাৰ ৱাজেদ আলী চৌধুৰীয়ে কালি তেওঁলোকৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে ক'লে বংগমূলীয় অনুপ্ৰৱেশকাৰী যদি তেওঁলোকে ভাল পায় মোৰ একো আপত্তি নাই তেওঁলোকৰ পূৰ্বপুৰুষ যদি ইনফিল্ট্ৰেট কৰিছে জোৰ কৰি আহিছে ইলিগেলি আহিছে মোৰ ক'বলগীয়া একো নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ